হাটশিঙিমাৰীত সংঘটিত হৈছে চুৰিকাণ্ড চুৰি হৈছে এখন বাইক ইতিমধ্যে আটক হৈছে চোৰ মঙলবাৰৰ দিনা দুপৰীয়া হাটশিঙিমাৰীস্থিত জিলা চিকিৎসালয়ৰ পৰা চুৰি হোৱা বাইক এখন প্ৰায় 4 ঘণ্টাৰ মূৰত পাৰ্শ্বৱৰ্তী মেঘালয়ৰ বেলবাৰীৰ পৰা উদ্ধাৰ কৰে আৰক্ষীয়ে উল্লেখ্য যে মানকাছাৰ থানাৰ অধীনস্থ বাঘাপাৰা গাঁৱৰ ছাইদুল ইছলাম নামৰ যুৱক এজনে মঙলবাৰৰ দুপৰীয়া হাটশিঙিমাৰীস্থিত জিলা চিকিৎসালয়ৰ সন্মুখত তেওঁৰ 150 cc AS 346082 নম্বৰৰ পালচাৰ বাইকখন ৰখাৰ কিছু সময়ৰ পাছত বাইকখন তাৰ পৰা নোহোৱা হয় ঘটনা সন্দৰ্ভত স্থানীয় খৰুৱাবান্ধা আৰক্ষী চকীত অৱগত কৰোৱাত আৰক্ষীয়ে অভিযান চলায় আৰক্ষীৰ তীব্ৰ অভিযানৰ পাৰ্শ্বৱৰ্তী মেঘালয়ৰ পৰা বাইক চোৰসহ বাইকখন উদ্ধাৰ কৰিবলৈ সক্ষম হয় ইপিনে নিশা বাইকখন উদ্ধাৰ কৰাৰ পাছত খৰুৱাবান্ধা আৰক্ষী চকীত চোৰজনৰ পৰা অধিক তথ্যৰ বাবে সোধপোছ চলাই থকা বুলি জানিব পৰা গৈছে বাইক চোৰজন মানকাছাৰৰ ফকীৰঘাটৰ হাছিনুৰ ইছলামৰ পুতেক ৰফিজ মিয়া ওৰফে ৰাহুল ফকীৰ বুলি জানিব পৰা যায় বাইক চোৰ ৰফিজ মিয়াৰ ঘৰ মানকাছাৰত যদিও তেওঁ দীৰ্ঘদিন ধৰি হাটশিঙিমাৰীত ভাড়াঘৰত থাকি বহু ধৰণৰ চুৰিকাণ্ড সংঘটিত কৰি আহিছে বুলি অভিযোগ উঠিছে সাইদুল ইসলাম কি হয়েছে গাড়ি হারাইছিল পানবাড়ির সামনে পালসার গাড়ি মোটামুটি 12টার টাইমে গাড়ি হারাইছিল তে সারাদিন খুঁজছি খোঁজার পরে 4টার সময় পুলিশে জানানোর পরে পুলিশে রাতের 8টার টাইমত গাড়ি আনি হাজির করে দিয়েছে চোরকেও ধরছে গাড়ি বাই করে দিয়েছে এই জন্য আমি কোন থানা পুলিশ এই যে হাটশিঙিমারি গাড়ি ফুলবাড়ির থাই মেঘালয় থেকে আসছে বাইক চুরি করে ধরেছে বাইক চুরি করে হচ্ছে তোমার বাড়ি আমার বাড়ি বাঘাপাড়া পালসার গাড়ি আছিল পালসার গাড়ি এটা হসপিটাল রাখিছিল তারপর চুরি লই গেছিল হ্যাঁ গাড়ি উদ্ধার করলে উদ্ধার করেছো কিমান হয় ভিতর উদ্ধার করলে হ্যাঁ কিমান হয় ভিতর উদ্ধার করলে মোটামুটি 5 ঘন্টা কি কব ধন্যবাদ জানানো লাগবো আমার বাইকটা দেওয়ার জন্য হাটশিঙিমারির পুলিশক ধন্যবাদ জানাই তোমার